এইটোক লৈ লৰা ধেমালি মুখ চুপুতা চুপতি কৰাৰ কোনো মিনিঙে নাই। মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স। ইলেকশ্যনৰ বাহিৰত, নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন। এপ্ৰিলত ইলেকশ্যন অসমত, গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম, যাতে ই